চাওক মই ইমান চকু এই কাৰণে দিয়া নাই কাৰণ এইটো তেওঁলোকৰ নিজৰ কথা। আমি এজিপি কেইখন দিওঁ, আমি বিজেপি কেইখন দিওঁ, আমি গণশক্তিক কিমান দিম, আমি BPF UPPLক কি দিম কি নিদিম, এইটো আমাৰ কথা। কংগ্ৰেছে ৰাইজৰ দলক কেইখন দিয়ে, জাতীয় পৰিষদক কেইখন দিয়ে, এইটো তেওঁলোকৰ কথা। গতিকে তাত মই কিয় মাত মাতোঁ? তাত মই মাত মতাটো উচিতো নহয় আৰু এইটো তেওঁলোকৰ সম্পূৰ্ণ আভ্যন্তৰীণ। খালি এটাই যে টকা পইচা লৈ টিকট দিব নালাগে, ইমানে কম আৰু। বিয়া পাতিছে টকা পইচা লৈ টিকটটো লৈছে, বিয়াও পাতিছে, চবেই দেখি আছে। টিকট দিয়া দিনাখনে মই কোৱা কথাবিলাক গোটেই কেণ্ডিডেটবিলাকে আপোনালোকক ক'ব, কাৰণ মোৰ হাততো পাক্কা খবৰ থাকে। গতিকে আপোনাৰ মই যিটো আজি কৈছোঁ, টিকট দিয়াৰ দিনাখনেই বেলেগে ক'ব। আৰু বিয়াৰ পৰা ইলেকশ্যনলৈকে লৈয়ে থাকিব। আৰু দিয়াবিলাকে আগৰখিনি মাৰা যায় বুলি আকৌ বেছিকৈ দি দিয়ে। হ'ব, ভালে থাকক। বিজেপি আৰু এজিপিৰ পাৰ্থক্যটো ক'ত? একেইটো। কোনোবা এজন উঠিব, কিন্তু বিজেপি এজিপি এইটো চিন্তা কৰি লাভ নাই। দুইটা দলটোতো আমি একেই। আসনখনত বৰ্তমান এজিপিৰ MLA আছে। এজিপিৰ লগত আমাৰ আলাপ আলোচনা চলি আছে। যেতিয়ালৈকে আলোচনাটো সম্পূৰ্ণ নহয়, কমেণ্ট দিয়াটো উচিত নহয়। কিন্তু উন্নতিৰ ফালৰ পৰা, বিকাশৰ ফালৰ পৰা এজিপিৰ MLA থাকিলেও যি বিজেপিৰ MLA থাকিলেও একেটাই। চাওক মই ইমান চকু এই কাৰণে দিয়া নাই কাৰণ এইটো তেওঁলোকৰ নিজৰ কথা। আমি এজিপি কেইখন দিওঁ, আমি বিজেপি কেইখন দিওঁ, আমি গণশক্তিক কিমান দিম, আমি BPF UPPLক কি দিম কি নিদিম, এইটো আমাৰ কথা। কংগ্ৰেছে ৰাইজৰ দলক কেইখন দিয়ে, জাতীয় পৰিষদক কেইখন দিয়ে, এইটো তেওঁলোকৰ কথা। গতিকে তাত মই কিয় মাত মাতোঁ? তাত মই মাত মতাটো উচিতো নহয় আৰু এইটো তেওঁলোকৰ সম্পূৰ্ণ আভ্যন্তৰীণ। খালি এটাই যে টকা পইচা লৈ টিকট দিব নালাগে, ইমানে কম আৰু। বিয়া পাতিছে টকা পইচা লৈ টিকটটো লৈছে, বিয়াও পাতিছে, চবেই দেখি আছে। টিকট দিয়া দিনাখনে মই কোৱা কথাবিলাক গোটেই কেণ্ডিডেটবিলাকে আপোনালোকক ক'ব, কাৰণ মোৰ হাততো পাক্কা খবৰ থাকে। গতিকে আপোনাৰ মই যিটো আজি কৈছোঁ, টিকট দিয়াৰ দিনাখনেই বেলেগে ক'ব। আৰু বিয়াৰ পৰা ইলেকশ্যনলৈকে লৈয়ে থাকিব। আৰু দিয়াবিলাকে আগৰখিনি মাৰা যায় বুলি আকৌ বেছিকৈ দি দিয়ে। হ'ব, ভালে থাকক। বিজেপি আৰু এজিপিৰ পাৰ্থক্যটো ক'ত? একেইটো। কোনোবা এজন উঠিব, কিন্তু বিজেপি এজিপি এইটো চিন্তা কৰি লাভ নাই। দুইটা দলটোতো আমি একেই। আসনখনত বৰ্তমান এজিপিৰ MLA আছে। এজিপিৰ লগত আমাৰ আলাপ আলোচনা চলি আছে। যেতিয়ালৈকে আলোচনাটো সম্পূৰ্ণ নহয়, কমেণ্ট দিয়াটো উচিত নহয়। কিন্তু উন্নতিৰ ফালৰ পৰা, বিকাশৰ ফালৰ পৰা এজিপিৰ MLA থাকিলেও যি বিজেপিৰ MLA থাকিলেও একেটাই।